নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পয়েন্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএ ফাৰ্ষ্ট সেমিষ্টাৰ এডুকেশ্যন চেপ্টাৰ 3 পাঠ্যক্ৰম শীৰ্ষক পাঠটোৰ সকলো দৰকাৰী অতিচমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম সো যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ ডেসক্ৰিপশ্যনত বিএ ফাৰ্ষ্ট সেমিষ্টাৰ এডুকেশ্যনৰ সকলোবোৰ চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্ট দিয়া আছে তোমালোকে চাই লবা সো বলা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো কোৱেশ্চন নম্বৰ 1 পাঠ্যক্ৰম কাক বোলে উত্তৰ সাধাৰণভাৱে ক'বলৈ হলে পঢ়িবলগীয়া বিষয়ৰ সমষ্টিয়ে হৈছে পাঠ্যক্ৰম কোৱেশ্চন নম্বৰ 2 পাঠ্যক্ৰম কি উত্তৰ পাঠ্যক্ৰম হৈছে এক শক্তি স্বৰূপ Question number 3 শিক্ষাৰ প্ৰকৃত লক্ষ্যত উপনীত হ'বলৈ কোনে সহায় কৰে উত্তৰ শিক্ষাৰ প্ৰকৃত লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত পাঠ্যক্ৰমে সহায় কৰে Question number 4 কি কৰাৰ পিছত পাঠ্যক্ৰম নিৰ্বাচিত কৰা হয় উত্তৰ আনুষ্ঠানিক শিক্ষাৰ শিক্ষানুষ্ঠানত শিক্ষা উদ্দেশ্য নিৰ্ধাৰণ কৰাৰ পিছত পাঠ্যক্ৰম নিৰ্বাচিত হয় Question number 5 পাঠ্যক্ৰম শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি উত্তৰ পাঠ্যক্ৰম শব্দটোৰ ইংৰাজী প্ৰতিশব্দ হৈছে কাৰিকুলাম Question number 6 কাৰিকুলাম শব্দটো মূল লেটিন শব্দ কি আৰু তাৰ অৰ্থ কি উত্তৰ কাৰিকুলাম শব্দটোৰ মূল লেটিন শব্দ কিয়ৰৰ পৰা লোৱা হৈছে যাৰ অৰ্থ হ'ল ৰানৱে বা ৰেস কোৰ্স অৰ্থাৎ ঘোঁৰা দৌৰা স্থান বা দৌৰা পথ Question number 7 মানৱ জীৱনৰ দৰে পাঠ্যক্ৰম কি উত্তৰ মানৱ জীৱনৰ দৰে পাঠ্যক্ৰম হৈছে এক গতিশীল প্ৰক্ৰিয়া Question number 8 পাঠ্যক্ৰম প্ৰকৃতি কাক বোলে উত্তৰ ক পাঠ্যক্ৰম হৈছে শিক্ষাৰ আৰ্হি তথা আহিলা স্বৰূপ পাঠ্যক্ৰম অবিহনে আনুষ্ঠানিক শিক্ষাৰ কথা চিন্তাই কৰিব নোৱাৰি খ পাঠ্যক্ৰম হৈছে শিক্ষা ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ ই হৈছে শিক্ষাৰ উদ্দেশ্যক বাস্তৱায়িত কৰাৰ মূল বিন্দু স্বৰূপ Question number 9 শিক্ষানুষ্ঠানৰ শিক্ষণ প্ৰক্ৰিয়াত আমি কেইটা উপাদান পাওঁ আৰু কি উত্তৰ শিক্ষানুষ্ঠানৰ শিক্ষণ প্ৰক্ৰিয়াত আমি তিনিটা উপাদান পাওঁ আৰু সেইকেইটা হল শিক্ষক শিক্ষাৰ্থী আৰু পাঠ্যক্ৰম Question number 10 পাঠ্যক্ৰম কিহৰ এক অপৰিহাৰ্য অংগ উত্তৰ পাঠ্যক্ৰম শিক্ষাৰ এক অপৰিহাৰ্য অংগ Question number 11 পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষাৰ সমগ্ৰ দিশটোৰ কি ঘটে উত্তৰ পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষাৰ সমগ্ৰ দিশটোৰ প্ৰতিফলত ঘটে Question number 12 পাঠ্যক্ৰম প্ৰস্তুতিত সদায় কিহৰ প্ৰয়োজন উত্তৰ পাঠ্যক্ৰমৰ প্ৰস্তুতিত সদায় সমাজৰ প্ৰয়োজন Question number 13 পাঠ্যক্ৰম ভিত্তিত ভগোৱা ভাগ কেই প্ৰকাৰৰ আৰু কি উত্তৰ পাঠ্যক্ৰম ভিত্তিত ভগোৱা ভাগ 10 প্ৰকাৰৰ আৰু সেইকেইটা হল Number 1 বিষয় কেন্দ্ৰিক পাঠ্যক্ৰম Number 2 কৰ্ম কেন্দ্ৰিক পাঠ্যক্ৰম Number 3 শিশু কেন্দ্ৰিক পাঠ্যক্ৰম Number 4 অভিজ্ঞতা ভিত্তিক পাঠ্যক্ৰম Number 5 ব্যৱহাৰিক পাঠ্যক্ৰম Number 6 ভাৰসাম্যপূৰ্ণ পাঠ্যক্ৰম Number 7 অবিভাজ্য বা সংহত পাঠ্যক্ৰম Number 8 স্থিতিশীল পাঠ্যক্ৰম Number 9 গতিশীল পাঠ্যক্ৰম Number 10 জীৱন কেন্দ্ৰিক পাঠ্যক্ৰম Question number 14 আমাৰ শিক্ষানুষ্ঠানৰ প্ৰচলিত পাঠ্যক্ৰমৰ মাজেৰে কি প্ৰগতিৰ প্ৰতিফলিত হয় উত্তৰ আমাৰ শিক্ষানুষ্ঠানৰ মাজেৰে প্ৰচলিত পাঠ্যক্ৰমৰ মাজেৰে সমাজৰ আশা আকাংক্ষা অৰ্থনৈতিক দিশ আৰু প্ৰগতি প্ৰতিফলিত হয় Question number 15 অধ্যয়নৰ সহসম্বন্ধ কাক বোলে উত্তৰ এটা বিষয়ৰ আনটো বিষয়ৰ সৈতে থকা পাৰস্পৰিক সম্বন্ধকে পাঠৰ বা অধ্যয়নৰ সহসম্বন্ধ বোলে Question number 16 আমাৰ শিক্ষা ব্যৱস্থাত কোনে পাঠৰ সহসম্বন্ধ অৱতাৰণা কৰি কি শিক্ষা প্ৰচলন কৰিছিল উত্তৰ আমাৰ শিক্ষা ব্যৱস্থাত মহাত্মা গান্ধীয়ে পাঠৰ সহসম্বন্ধ অৱতাৰণা কৰি বুনিয়াদী শিক্ষা প্ৰচলন কৰিছিল
Question number 17. আমেৰিকাৰ কোন শিক্ষাবিদে প্ৰকল্পৰ মাজেৰে বিভিন্ন বিষয়ৰ মাজত সম্পৰ্ক স্থাপন কৰি শিক্ষা প্ৰদানৰ মত দাঙি ধৰিছিল? উত্তৰ আমেৰিকাৰ বিখ্যাত শিক্ষাবিদ জন ডিউইয়ে প্ৰকল্পৰ মাজেৰে বিভিন্ন বিষয়ৰ মাজত সম্পৰ্ক স্থাপন কৰি শিক্ষা প্ৰদানৰ মত দাঙি ধৰিছিল। Question number 18. পাঠদান কাৰ্য আৰম্ভ কৰাৰ আগতে কি বিষয়ত পৰিকল্পনা কৰিব লাগিব? উত্তৰ পাঠদান কাৰ্য আৰম্ভ কৰাৰ আগতে সহ-সম্বন্ধ বিষয়ত পৰিকল্পনা কৰিব লাগিব। Question number 19. সহ-সম্বন্ধ সদায় কি হ'ব লাগে? উত্তৰ সহ-সম্বন্ধ সদায় স্বতঃস্ফূৰ্ত আৰু স্বাভাৱিক হ'ব লাগে। Question number 21. কুৰেৰে শব্দটোৰ অৰ্থ লিখা। উত্তৰ কুৰেৰে শব্দটোৰ অৰ্থ হ'ল ৰানৱে বা ৰেচ কুৱেছ অৰ্থাৎ দৌৰা স্থান বা দৌৰা পথ। Question number 22. পাঠ্যক্ৰমৰ সংজ্ঞা দিয়া। উত্তৰ Number 1. কানিংহামৰ মতে পাঠ্যক্ৰমৰ সংজ্ঞা হ'ল পাঠ্যক্ৰম শিল্পীৰ হাতত মূল আহিলা যাৰ সহায়ত শিল্পীয়ে নিজৰ ধাৰণাৰে নিজ শিল্পশালাও এই উপাদানসমূহক গঢ় দিব পাৰে। Question number 2. ফ্ৰবেলৰ মতে মানৱ জাতিৰ সমগ্ৰ জ্ঞান আৰু অভিজ্ঞতাৰ সংক্ষিপ্ত সাৰ হিচাপে বিবেচনা কৰা উচিত। Question number 3. মনৰোৰ মতে শিক্ষাৰ লক্ষ্যত উপনীত হ'বৰ বাবে স্কুলে ব্যৱহাৰ কৰা সকলো অভিজ্ঞতাক পাঠ্যক্ৰমে সামৰি লয়। Question number 23. সহ পাঠ্যক্ৰমিক কাৰ্যৱলীৰ এটা প্ৰয়োজনীয়তা উল্লেখ কৰা। উত্তৰ শিক্ষাৰ্থীৰ মানসিক উৎকৰ্ষ সাধন আৰু তৃপ্তি লাভ। Question number 24. পাঠ্যক্ৰম মানে কি বুজা? উত্তৰ পাঠ্যক্ৰম মানে হ'ল এটা নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ বাবে সজাই লোৱা পাঠৰ জোট বা গতি। Question number 25. পাঠ্যক্ৰমৰ প্ৰকৃত অৰ্থ কি? উত্তৰ পাঠ্যক্ৰমৰ প্ৰকৃত অৰ্থ হ'ল নিশ্চিত লক্ষ্যত উপনীত হোৱাৰ অৰ্থে দৌৰিবলৈ লোৱা কিছু আহিলা। Question number 26. পাঠ্যক্ৰমৰ এটা প্ৰকাৰ উল্লেখ কৰা। উত্তৰ পাঠ্যক্ৰমৰ এটা প্ৰকাৰ হ'ল পৰম্পৰাগত পাঠ্যক্ৰম। Question number 27. পাঠ্যক্ৰমৰ এটা দোষ লিখা। উত্তৰ বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ পাঠ্যক্ৰমৰ এটা দোষ হ'ল ই পুথিগত বিদ্যাত গুৰুত্ব আৰোপ কৰে। Question number 28. মনৰোৰ পাঠ্যক্ৰমৰ সংজ্ঞাটো লিখা। উত্তৰ মনৰোৰ মতে পাঠ্যক্ৰমৰ সংজ্ঞাটো হ'ল শিক্ষাৰ লক্ষ্যত উপনীত হ'বৰ বাবে স্কুলে ব্যৱহাৰ কৰা সকলো অভিজ্ঞতাক পাঠ্যক্ৰমে সামৰি লয়। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধুবৰ্গ অথবা তোমালোকৰ এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA ফাৰ্ষ্ট ছেমিষ্টাৰ এডুকেশ্যনৰ প্লেলিষ্ট দিয়া আছে, তোমালোকে চাই ল'বা। ধন্যবাদ।